মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকলৈ লৈ আহিছোঁ মই এটি অতি গুৰুত্বপূৰ্ণ তোমালোকৰ খবৰ এটি ইম্পৰ্টেণ্ট নিউজ আজি HSLC 2026 যিসকলে পৰীক্ষা দিব সেইসকলৰ প্ৰগ্ৰেম যিটো আছে সেইটো প্ৰকাশ পাইছে বৰ্ডৰ তৰফৰ পৰা মই ডাইৰেক্টলি তোমালোকৰ ৱেবছাইটৰ পৰা মই ডাউনলোড কৰি এইটো দেখুৱাই আছোঁ তো চোৱা ওপৰত দিয়া আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড গুৱাহাটী তাৰপিছত এক্সামিনেশ্যন 2026 প্ৰগ্ৰেম ঠিক আছে তো নিশ্চয় তোমালোকে গমেই পাইছা এইখন ৰুটিন বা প্ৰগ্ৰেম বুলি কোৱা হয় চোৱা যিসকলে পৰীক্ষা দিবা HSLC 2026ত এপিয়াৰ হ'বা অৰ্থাৎ এই বছৰ যোনসকল ল'ৰা ছোৱালীয়ে ক্লাছ 10ত পঢ়ি আছে সেইসকলে এই সিহঁতৰ শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক ফাইনেলটো নেক্সট ইয়াৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব তোমালোকে নিশ্চয় দেখা পাইছা 10 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ পৰা এইটো পৰীক্ষা আৰম্ভ হ'ব 2026ৰ তো মই পুনে পুনে তোমালোকক দেখুৱাই আছোঁ তোমালোকে এখন স্ক্ৰীনশ্বট ল'ব পাৰা আৰু তাৰপিছত যদি তোমালোকৰ দেখাত প্ৰব্লেম হয় মই দেখুৱাই আছোঁ ইয়াত চোৱা ডে আছে প্ৰথমে তাৰপিছত মৰ্নিং শিফট হ'ব আৰম্ভ হ'ব 9টা বজাৰ পৰা আৰম্ভ হ'ব 12 বজালৈকে তাৰপিছত আফটাৰনুন যিটো শিফট আছে এইটো আৰম্ভ হ'ব আবেলি 1:30 বজাৰ পৰা 4:30 বজালৈকে ঠিক আছে আৰু বেছিভাগ যিবিলাক আমাৰ হেৰি দি আছে সাবজেক্ট দি আছে এইবিলাক আগবেলা পৰীক্ষা শেষ হৈ যাব তো ইয়াতে চোৱা ফেব্ৰুৱাৰী 10 2026 টুইজডে মৰ্নিং শিফটত আছে আমাৰ MIL আছে তো MIL মানে তোমালোকে গমেই পাইছা যাৰ যিটো MIL আছে কাৰোবাৰ আছামিজ আছে কাৰোবাৰ ইংলিছ আছে সেইটো তো MIL পৰীক্ষাটো তোমালোকৰ প্ৰথম দিনাখন হ'ব অৰ্থাৎ 10th ফেব্ৰুৱাৰী মৰ্নিং শিফটত হ'ব ইভিনিং শিফটত একো নাই ক্ৰছ আছে তাৰপিছত চোৱা 13 ফেব্ৰুৱাৰী 2026 ফ্ৰাইডে সেইদিনাখন আছে ছ'চিয়েল সায়েন্স বাটিবেলা একোৱেই নাই তাৰপিছত আছে আমাৰ ফেব্ৰুৱাৰী 14 2026 স্যাটাৰডে সেইদিনাখন আছে মিউজিক ইলেক্টিভ তাৰপিছত ডান্স ইলেক্টিভ উডক্ৰাফ্ট ইলেক্টিভ তাৰপিছত হোম সায়েন্স ইলেক্টিভ আৰু আকৌ বাটিবেলাও পৰীক্ষা আছে ফাইন আৰ্ট তাৰপিছত ৱেবিং এণ্ড টেক্সটাইল ডিজাইন তাৰপিছত তোমালোকে দেখা পাইছা ফেব্ৰুৱাৰী 16 2026 মানডে ইংলিছ আছে প্ৰথম তোমালোকৰ শিফটত অৰ্থাৎ মৰ্নিং শিফটত আছে আমাৰ ইংলিছ আৰু ইভিনিং শিফটত অৰ্থাৎ আফটাৰনুনত একোৱেই নাই নেক্সট আছে তোমালোকৰ ফেব্ৰুৱাৰী 20 2026 ফ্ৰাইডে অৰ্থাৎ 20 ফেব্ৰুৱাৰীত আছে তোমালোকৰ জেনেৰেল মেথমেটিক্স আৰু বাটিবেলা একো নাই তাৰপিছত চোৱা ফেব্ৰুৱাৰী 23 2026 মানডে অৰ্থাৎ 23 ফেব্ৰুৱাৰী তাৰিখে সোমবাৰ থাকিব আৰু সোমবাৰৰ আগবেলা যিটো পৰীক্ষা হ'ব অৰ্থাৎ মৰ্নিং শিফটত এইটো হ'ব জেনেৰেল সায়েন্স আৰু বাটিবেলা একো নাই তাৰপিছত চোৱা ফেব্ৰুৱাৰী 24 2026 অৰ্থাৎ 24 ফেব্ৰুৱাৰী তাৰিখ টুইজডে এইটো হ'ব মণিপুৰী ইংলিছ তাৰপিছত সান্থালী ইলেক্টিভ মণিপুৰী ইলেক্টিভ সান্থালী ইলেক্টিভ তাৰপিছত বাটিবেলা একো নাই অৰ্থাৎ আফটাৰনুন শিফটত নাই নেক্সট আছে আমাৰ ফেব্ৰুৱাৰী 25 2026 ৱেডনেছডে সেইদিনাখন হ'ব হিন্দী ইলেক্টিভ মৰ্নিং শিফটত হ'ব হিন্দী ইলেক্টিভ আৰু লগতে ষ্টাৰত দিয়া আছে তোমালোকৰ জাৰ্মান ডিজাইনিং তাৰপিছত আফটাৰনুন শিফটত একো নাই তাৰপিছত চোৱা তোমালোকৰ ফেব্ৰুৱাৰী 26 2026 থাৰ্ছডে সেইদিনাখন থাকিব তোমালোকৰ মৰ্নিং শিফটত থাকিব
এডভান্স মেথমেটিক্স জিঅ'গ্ৰাফি এইবিলাক ইলেক্টিভ ছাবজেক্ট দেই সংস্কৃত কম্পিউটাৰ চায়েন্স কমাৰ্চ তাৰপিছত আছে নেপালী এৰাবিক তাৰপিছত পাৰ্চিয়ান আৰু আফটাৰনুন শিফটতো আছে তোমালোকৰ যিসকলৰ ইলেক্টিভ এছামিছ আছে সেইসকলৰ ঠিক আছে এইটো কিন্তু MIL আছামিছ নহয় এইটো ইলেক্টিভ হয় ঠিক আছে তাৰপিছত চোৱা February 27 2026 ফ্ৰাইডে সেইদিনাখন থাকিব তোমালোকৰ সেইদিনাখন আছে তোমালোকৰ ৰিটেইল ট্ৰেড NSQF এইবিলাক ইলেক্টিভ ছাবজেক্ট তাৰপিছত তোমালোকে দেখা পাইছা IT চেলছ তাৰপিছত NSQF ইলেক্টিভ তাৰপিছত প্ৰাইভেট চিকিউৰিটি NSQF হেল্থ কেয়াৰ তাৰপিছত এগ্ৰিকালচাৰ হৰ্টিকালচাৰ এইবিলাক তাৰপিছত টুৰিজিম হস্পিটেলিটি NSQF এইবিলাক বিউটি এণ্ড ৱেলনেছ NSQF অট'মেটিক NSQF তাৰপিছত ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ NSQF এগ্ৰিকালচাৰ ডায়েৰী ৱৰ্কাৰ এইবিলাকে আছে তাৰপিছত তোমালোকৰ দেখা পাইছা এপাৰেল মেড আপছ এণ্ড হোম ফাৰ্নিচিং NSQF তাৰপিছত য়োগা এণ্ড ফিজিকেল এডুকেশ্যন তাৰপিছত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এণ্ড ৰবটিক্স তাৰপিছত ইভিনিং শিফটত একো নাই তাৰপিছত ইয়াত তোমালোকৰ যিখিনি নোট দিয়া আছে ষ্টাৰ্ট যিবিলাকত দিয়া আছিলে তোমালোকে দেখা পাইছা ইয়াত দিয়া আছে টাইম এলাউড 2 hours from 9 AM to 11 AM and ইভিনিং শিফটৰ যিটো আছে সেইটো হ'ব 1:30 PM to 3:30 PM ঠিক আছে তাৰপিছত এই কিছুমান নোট দিছে তোমালোকে এইবিলাক চাই ল'বা ঠিক আছে তো আজি এইখিনি আছিলে থ্যাংক ইউ